নমস্কাৰ পুনৰ ওয়েলকাম জনাইছো অন্য এটি ভিডিঅলৈ এইটো হ'ব ভিডিঅ নম্বৰ 3 ক্লাস 3 যেটো আমি দুটা ভিডিঅ অলৰেডি আলোচনা কৰিছো ক্লাস 3 তে আমি আলোচনা কৰিম শিক্ষাৰ প্ৰকাৰৰ বিষয়ে শিক্ষাৰ সাধাৰণতে তিনিটা প্ৰকাৰ থাকে আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা অগতানুগতিক শিক্ষা এতিয়া আনুষ্ঠানিক শিক্ষা অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা কি আহক আমি সমুকৈ জানিবলৈ যত্ন কৰো আনুষ্ঠানিক শিক্ষা হৈছে এনে শিক্ষা যি শিক্ষা আমি কোনো এক শিক্ষানুষ্ঠানৰ মাধ্যমেৰে বা কোনো এক অনুষ্ঠানৰ মাধ্যমেৰে আমি প্ৰদান কৰোঁ যিসমূহ শিক্ষা আমি কোনো অনুষ্ঠানৰ মাধ্যমেৰে অৰ্থাৎ স্কুল কলেজ বা বিশ্ববিদ্যালয়ৰ মাধ্যমেৰে প্ৰদান কৰোঁ তাকে আনুষ্ঠানিক শিক্ষা বোলে আনুষ্ঠানিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য আছে মই আপোনালোকক জনাব বিচাৰিছো আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে যেতিয়া আমি আলোচনা কৰোঁ আনুষ্ঠানিক শিক্ষাত কি থাকে এটা নিৰ্দিষ্ট সময়সীমা থাকে আনুষ্ঠানিক শিক্ষা আমি বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ মাধ্যমেৰে প্ৰদান কৰোঁ আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে আনুষ্ঠানিক শিক্ষাত বয়সৰ সীমা থাকে আনুষ্ঠানিক শিক্ষাত আমি অনুষ্ঠানটোৰ কঠোৰ নীতি নিয়মসমূহ পালন কৰি চলিব লাগে আনুষ্ঠানিক শিক্ষাত পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পাছত পৰীক্ষা ব্যৱস্থা থাকে আৰু আনুষ্ঠানিক শিক্ষাত কি হয় পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱাৰ পাছত ডিগ্ৰী ডিপ্লোমা আৰু সাৰ্টিফিকেট প্ৰদান কৰা হয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আনুষ্ঠানিক শিক্ষাত কি হয় এজন প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন হয় অনানুষ্ঠানিক শিক্ষা ইয়াৰ সম্পূৰ্ণ বিপৰীত হ'ব অনানুষ্ঠানিক শিক্ষাত কোনো ধৰণৰ অনুষ্ঠানৰ প্ৰয়োজন নাই ঘৰ পৰিয়াল ওচৰ চুবুৰীয়া বা সামাজিক অনুষ্ঠানসমূহে হৈছে ইয়াৰ শিক্ষাৰ উৎস ইয়াত কোনো ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন নাই কোনো ধৰণৰ নিৰ্দিষ্ট পাঠ্যক্ৰম নাই কোনো ধৰণৰ বয়সৰ সীমা নাই কোনো ধৰণৰ সময়ৰ সীমা নাই এজন ব্যক্তিয়ে যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিত যিকোনো ব্যক্তিৰ পৰা যিকোনো ঠাইত শিকিব পাৰে যিকোনো বিদ্যা শিকিব পাৰে গতিকে অনানুষ্ঠানিক শিক্ষা হৈছে এক জীৱনজীৱিকা প্ৰক্ৰিয়া প্ৰতিটো ক্ষণতে প্ৰতিটো পদস্পৰ্শতে আমি কিবা নহয় কিবা যেতিয়া শিকিবলৈ সমৰ্থ হওঁ তাকে আমি অনানুষ্ঠানিক শিক্ষা বুলি কওঁ গতিকে এয়া আছিল আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা অগতানুগতিক শিক্ষাৰ বিষয়ে মই অন্য এটি ভিডিঅ'ত জনাবলৈ যত্ন কৰিম গতিকে আজি আপোনালোকক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ বিষয়ে জনালো আৰু এটা প্ৰকাৰ আছে যেটো হৈছে অগতানুগতিক শিক্ষা যেটো আমি অন্য এটা ক্লাছত আলোচনা কৰিবলৈ যত্ন কৰিম থ্যাংক ইউ জয় আই অসম